মই দুলিয়াজান গৈ আছো, দুলিয়াজান যাম। আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত। কি কথা ক'বলৈ আহিছে? গুণ্ডামি চলিছে নেকি? বিহাৰীয়ে মাৰিব, মাৰোৱাৰীয়ে মাৰিব, কিহৰ গুণ্ডামি চলিছে? কিহৰ গুণ্ডামি চলিছে? নাই 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 নুঠো, আমি গুণ্ডামি চলিছে নি? ইয়াত গুণ্ডামি চলিছে কৰিব লাগে, মাৰ খাই আপোনালোক অসমীয়া নহয় নেকি? যাব দিয়ক, কি হ'ল? আপোনালোকে এৰেষ্ট কৰিব লাগে, মোক গতা নামাৰিব, মোক গতা নামাৰিব। মই এক চিটত বহিম। ভয়াতুৰ চৰকাৰ, বিহাৰী তলত থকা চৰকাৰ। লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁহ নেখায়। হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব, ফ্ৰী ভাত খোৱাজনীক, তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুই পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ। জয় অসম, জয় অসম, জয় অসম। থানাৰ অচিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে, সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছো আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলিয়াজান গৈ আছো। খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে। মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো, আৰু সেইকাৰণে অসমবাসী, দুলিয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছো। আজি দুলিয়াজান স্তব্ধ, হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে। কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব, ফ্ৰী ভাত খোৱাজনীক, তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি সৰহ গগৈ মই ওলাই আহিছো, মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো, জেলত থাকিব পাৰো। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁহ নেখায়, এইটো কথা মনত ৰাখিব লাগিব। আৰু অনাগত দিনত খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব, খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব। মূৰ তল কৰি ইয়াত জীয়াই নাথাকো, পুনৰ কৈছো, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া আমি দুলিয়াজানলৈ মুভ কৰিম, আমি আগবাঢ়িম আৰু খিলম দিয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছো। অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। ধন্যবাদ, জয় অসম। লুই পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ, নাথাকিবাৰৈ। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুই পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ। জয় অসম, জয় অসম। অসমীয়া মানুহৰ সৰলতাৰ সুযোগ লৈ বাহিৰৰ মানুহ আহি অসমত দপদপনি দেখাই আছে। অসমৰ মানুহ বাহিৰত গৈ এনেকুৱা ধৰণৰ দপদপনি দেখাব পাৰিব জানো? একেদিনাই কাটি টুকুৰা টুকুৰ কৰি পেলাব। হয়, আপোনালোকেতো মনত আছে কেৰেলাৰ যি ঘটনা হৈ গৈছিল, এপাচি শাকত এটা জলকীয়া দৰে হৈ পৰিছে আমাৰ অসমৰ খিলঞ্জীয়া সকল। অসমখন ৰসাতলে গ'ল সঁচাকৈ। ভৱিষ্যতে আমাৰ সন্তানে মই অসমীয়া বুলি ক'বলৈ ভয় কৰিব। অসমৰ উলিয়াই গলিয়ে বহিৰাগতৰ বা কোনো আপোনাৰ টাউন বাকী নাই।
কোনো ঠাই বাকী নাই য'ত বহিৰাগত নাই। অসমত এদিন অসমীয়াই নিজৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিব লাগিব। যি দেখিছোঁ বেলেগ ৰাজ্যত যে খিলঞ্জীয়া তলত বিদেশীবোৰ থাকিব লাগে, আমাৰ অসমত কিয় এনেকুৱা হয়? এইখন চৰকাৰে, এইখন প্ৰশাসনৰ নিয়ম মানিছোঁ কিন্তু দেই। এজনী অনা অসমীয়া ছোৱালীক ছোৱালীয়ে ইমান বেয়াকৈ এটা জাতিক টাৰ্গেট কৰি মন্তব্য প্ৰকাশ কৰিছে আৰু গ্ৰেপ্তাৰ কৰিব লাগে কাক আৰু কৰিছে কাক? বিহাৰী বনিয়াই অসমৰ ওপৰত আৰু কিমান আক্ৰমণ কৰিব আপোনালোকে দেখিছে সকলোখিনি কথা। অসমীয়া জাতি মাতি তেজত থকা সকলোবোৰ মানে আপোনাৰ আচৰিত হৈ গৈছে। বিৰোধিতা যিখিনিসকলে বিৰোধিতা কৰিছে, যিসকলে প্ৰতিবাদ কৰিছে, তেওঁলোককে এতিয়া আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে। এখন অসম হয়, বিহাৰ বা ৰাজস্থান নহয়। আপোনালোকে অকণমান ৰাইজে চাওক চকু মেলি। অনা অসমীয়া লোকক ৰক্ষা কৰিবলৈ আজিৰ দিনত অসমীয়া লোকসকল অসমৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে। কিমান লাজৰ কথা দেখিছেনে? যিসকলে মাত মাতি গৈছে আমাৰ অসমীয়ালৈ, তেওঁলোককে এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এয়াই হৈছে আমাৰ অসম আৰক্ষী আৰু আমাৰ অসম চৰকাৰ। ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব, কাৰণ আমাৰ অসমীয়াই আজি মাত মতাৰ কাৰণে কি হৈছে চাওক। অসম আৰক্ষী আৰু অসম চৰকাৰে কিমান তললৈ নামিব পাৰে। আৰু লগতে যদি ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৱে বহুত বেছি ধন্যবাদ থাকিল।